সাপৰত পুনৰ ঠন ধৰি উঠিছে গোধনৰ চোৰাং বেহা। আৰক্ষীয়ে গো মাফিয়াক ধৰিব নোৱাৰাক লৈ ৰহস্য। সাপৰ আৰক্ষীয়ে শনিবাৰে অভিযান চলাই জব্দ কৰে 12টাকৈ চোৰাং গৰু, লগতে আটক কৰে 5জন গো সৰবৰাহকাৰী। সাপৰাৰ আৰেয়াৰজাৰ আৰু বহলপুৰৰ নিউ জলিকুৰাৰ পৰা জব্দ কৰে গৰুকেইটা। ধুবুৰী জিলাৰ সাপৰত দিনক দিনে চোৰাং গো মাফিয়াই গৰু সৰবৰাহ কৰাৰ ক্ষেত্ৰত নতুন নতুন পন্থা হাতত লৈছে। গো মাফিয়াই একাংশ দুখীয়াৰ লোকৰ জৰিয়তে কেতিয়াবা পাহাৰৰ মাজেৰে, কেতিয়াবা নৈৰে আৰু কেতিয়াবা দুখন জিলাৰ সীমাৰে গো সৰবৰাহ কৰাত উঠি পৰি লাগিছে। আৰক্ষীয়ে শনিবাৰে অভিযান চলাই আৰেয়াৰজাৰত 4টা চোৰাং গৰু জব্দ কৰাৰ লগতে উক্ত দিনাই বহলপুৰৰ নিউ জালিগুৰাৰ পৰা 8টাকৈ চোৰাং গৰু জব্দ কৰাৰ লগতে 5জন গো সৰবৰাহকাৰীক আটক কৰে। আটকাধীন গো সৰবৰাহকাৰী কেইজন ক্ৰমে আব্দুল সত্তাৰ, আমিৰ হুছেইন, মইনুল হক, নস্কৰ আলী আৰু আমিৰুল হক বুলি জানিব পৰা গৈছে। সাপৰ আৰক্ষীয়ে গোধন জব্দ কৰাৰ লগতে গো সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় যদিও আজিলৈকে গো মাফিয়াক আটক কৰিব নোৱাৰা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে। সাপৰ আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা গৰু ধৰিছে আৰেচাৰ, সাপৰ আৰেচাৰত আৰু হৈছে নিউ জালাগুৰা জালিগুৰা, মানে গৰু ধৰিছে 12টা সৰ্বমুঠ, আৰু ধৰিছে আৰেচাৰ ব্লকৰ সন্মুখত ধৰিছে, চাইডে ধৰিছে আৰু ধৰিছে জালিগুৰা 12টা ধৰিছে। ধৰিছে সাপৰ আৰক্ষী। আমি তাহাঁতক ধন্যবাদ দিছো আমাৰ ফালৰ পৰা। কি সন্দেহ গৰুবিলাক ক'ত লৈ গৈছে? সেইটো বাংলাদেশত যাবলৈ এটা সন্দেহ কৰিছো আমি। হয়, কেইজন এৰেষ্ট কৰিছে? আৰু এৰেষ্ট কৰিছে 5জন ইতিমধ্যে আমি গম পাইছো। আৰু যিবিলাক মাষ্টাৰ মাইণ্ড আছে সেইবিলাক অতি সোনকালে কৰায়ত্ব কৰিব লাগে। আমাৰ ফালৰ পৰা সেইটো অনুৰোধ আৰু কি, এনেকুৱাকৈ সদায় আমি পাৰ হোৱা বুলি এটা সন্দেহ কৰিছো। আৰু বহু দিনৰ পৰা চলি আছে এইটো। আমি সঁচাকৈ আজি আনন্দিত যে সাপৰ আৰক্ষী চকীয়ে মানে 12টাকৈ গৰু কৰায়ত্ব কৰিব পাৰিছে। সেইটো মানে জলভেদৰে মানে বেছি মানে সৰবৰাহ হয়। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।